আজি বনাব লৈছোঁ এতিয়া লাঞ্চ আৰু আজি লাঞ্চত আছে স্পেচিয়েল ফিছ থালি বলক। প্ৰথমে বনাই লৈছোঁ সৰু মাছৰ চৰচৰি। তেল গৰম কৰি ইয়াতে মই পিঁয়াজ দি দিছোঁ, পিঁয়াজ অলপ বেছিকৈ দিছোঁ, জলকীয়া দিছোঁ আৰু আদা নহৰু পেষ্ট। নিমখ আৰু হালধি মই ইয়াতে ইউজ কৰা নাই, কাৰণ মই মাছখিনিত আগতে হালধি আৰু নিমখ দি মেৰিনেট কৰি লৈছিলোঁ। এতিয়া মাছখিনি দি ধুনীয়াকৈ হাই ফ্লেমত অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু অলপমান ঢাকি এইখিনি ফ্ৰাই কৰি ল'লে যেতিয়া মাছখিনি সিজিব তেতিয়া আপুনি ইয়াতে ধনিয়া পাত দি গাৰ্নিছ কৰিব পাৰে। মই ইয়াতে মান ধনিয়া ইউজ কৰিছোঁ, যিহেতু মোৰ তাত ধনিয়া নাছিলে, এতিয়া ছিজনো নাই। নেক্সট বনাম পুৰৈ শাকৰ লগত শুকান মাছ। এইখিনি পুৰৈ শাক ভালদৰে ধুই লৈছোঁ, মই কাটি লৈছোঁ আৰু আলু অলপমান লৈ লৈছোঁ কাটি। এতিয়া এইখিনি হৈছে পুঠি মাছ জুইত শুকোৱা। তেল গৰম কৰি পাঁচফোৰণ, পিঁয়াজ, হালধি, নিমখ দি লৈছোঁ আৰু আলুখিনি আগতে ফ্ৰাই কৰি দিছোঁ, তাৰপিছত দিছোঁ পুৰৈ শাকখিনি, তাৰপিছত মাছখিনি ইয়াতে দি আদা নহৰু নিমখখিনি দি ধুনীয়াকৈ এইখিনি ঢাকিয়ে মই ল' ফ্লেমত ভাজি এনেকৈ দৰে সিজালৈকে বনাই লৈছোঁ আৰু মোৰ হৈয়ে গ'ল এইখিনি। নেক্সট বনাম টমেটোৰ লগত মাছ। এইখিনি মাছখিনি প্ৰথমে ফ্ৰাই কৰি লৈছোঁ, ইয়াতে দিছোঁ কালুঞ্জি আৰু দিছোঁ এইখিনিতে পিঁয়াজ, টমেটো পেষ্ট, আদা নহৰু, হালধি, নিমখ দি এইখিনি মই তেল নেৰালৈকে ভাজি লৈছোঁ, জলকীয়া দি লৈছোঁ, তাৰপিছত এইখিনি অকণমান পানী দি উতলাই অহাত মই ইয়াতে মাছখিনি দি ইয়াতে কেঁচা সৰিয়হ পিচি অকণমান দি দিছোঁ আৰু ইয়াতে মান ধনিয়া দি এইখিনি হৈয়ে গ'ল। আজি এইখিনি দুপৰীয়াৰ সাঁজটো এনেদৰে খালোঁ। আজিলৈ আহিছোঁ, বাই।